19 তাৰিখৰ যি পলয় এই দিখৌ নদীৰ কাল ৰূপ ধাৰণ কৰি নগা পাহাৰৰ পৰা বৈ অহা পানীয়ে সকলো তছনছ কৰিল। কিন্তু বৰ্তমান আমি য'ত উপস্থিত আছোঁ এই স্থান বিহুবৰ। এই স্থানতে আছিল এখন বিদ্যালয়, বিহুবৰৰ ৰোহিতেশ্বৰ শইকীয়া প্ৰাথমিক বিদ্যালয়। আমি যিটো স্থানত উপস্থিত আছোঁ এই স্থানতেই আছিল সেই বিদ্যালয়খন। কিন্তু এতিয়া দেখিছে পলয়ত যি জলপলয়, সেই জলপলয়ৰ ফলত আজি এনেধৰণে তছনছ হ'ল সেই বিদ্যালয়। আৰু পাহাৰৰ পৰা অহা গছ গছনি সকলো সেই বিদ্যালয়ৰ ওপৰেৰে পাৰ হৈ যোৱাত সকলো ভাঙি তছনছ কৰিলে এই স্থানত থকা সেইখন বিদ্যালয়। আৰু দেখিছে সহযোগী আলোকে ইয়াৰ পৰিৱেশ দেখুৱাইছে, এনেধৰণে কাঠৰ দম আহি এই বিদ্যালয়ত খুন্দা মৰাৰ ফলতেই সকলো ধ্বংস হ'ল। আৰু তাৰ পাছত এতিয়া দম ইয়াত পৰি ৰৈছে পাহাৰৰ পৰা অহা কাঠ বাঁহ সকলো জাবৰৰ দম হৈ এই স্থানতে এনেধৰণে আৱৰ্জনাত পৰিণত হৈ সৃষ্টি কৰিলে। এই পলয়ৰ সূচনা কৰা সেই ঢলে সকলোকে তছনছ কৰাৰ পাছত বিদ্যালয়খনো শেষ হৈ গ'ল, ঘৰ দুৱাৰ শেষ হ'ল। কিন্তু ইয়াত এতিয়া দেখিবলৈ পাইছে মৰিশালীৰ নিস্তব্ধতা। আৰু এই যিজন এই বিদ্যালয়ৰ প্ৰধান শিক্ষক, এইখন নিজ হাতেৰে গঢ়া বিদ্যালয় আছিল আৰু তেখেতে আজি 20 দিনৰ পাছত এই স্থানলৈ আহিছে। তেওঁ অতি দুখেৰে আৰু মৰ্মাহত হৈ পৰিছে দেখি কান্দি তেওঁৰ চকুত চকুলো। আৰু এতিয়া আমি তেখেতক ইয়াত লগ পাইছোঁ আৰু আমি তেখেতৰ কাষলৈ যাবলৈ চেষ্টা কৰিছোঁ। আলোকে ইয়াৰ পৰিৱেশ দেখুৱাইছে, কিছুদিনৰ পূৰ্বে ফকলেনৰ সহায়েৰে ইয়াৰ কিছু জাবৰ আঁতৰাবলৈ চেষ্টা কৰিছিল যদিও কিন্তু ইয়াৰ পলস এতিয়াও আঁতৰাব পৰা নাই। ইয়াত জাবৰৰ যি দমে এই বিদ্যালয়খন সম্পূৰ্ণ পুতি পেলাইছে আৰু ইয়াৰ আচবাব সকলো উটি গৈছে, সকলো ভাঙি চুৰমাৰ কৰিছে। আৰু দেখিছে এই বিদ্যালয়খনৰ পৰিৱেশ। মই এই বিদ্যালয়ৰ প্ৰধান শিক্ষক ইয়াত উপস্থিত আছে উৎপল বৰাদেৱ। মই তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম। নিজেই গঢ়া তেখেতে এই বিদ্যালয়ত আজি আহি উপস্থিত হৈ আৰু নিজ চকুৰে তেখেতে চাই কি ক'ব প্ৰতিদিন টাইমৰ আগত কি ক'ব? প্ৰকৃততে আপুনি বিদ্যালয়খন নিজেই গঢ়া আৰু এই বিদ্যালয়ৰ আজি এনে দশা আৰু আপুনি বিদ্যালয়খনৰ কাৰণে আহিব পৰা নাছিল, আজি আহিছে, কি ক'ব? নমস্কাৰ। 16/1/92 চনতে এই বিদ্যালয়খন প্ৰতিষ্ঠা হৈছিলে। 2013 চনত বৰ্তমান অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ নেতৃত্বত তেখেতৰ উদ্যোগত আমাৰ বিদ্যালয়খন চৰকাৰীকৰণ হৈছিলে। মই 19টা বছৰ এই বিদ্যালয়খনত, আমি তেতিয়া ভেঞ্চাৰ আছিলোঁ, 19টা বছৰ মই বিনামূলীয়াকৈ এই গাঁৱৰ ছাত্ৰ ছাত্ৰীসকলক পাঠদান দি আহিছিলোঁ। এই বিদ্যালয়খন যেতিয়া ইয়াত গঢ় লৈ উঠিছিলে সেই সময়ত আমাৰ এই গাঁওখনত শিক্ষাটো নাছিলে। প্ৰায় সৰহভাগ 99% মানুহে টিপচহি দিছিলে সেইটো সময়ত, আৰু বিদ্যালয়মুখী নাছিলে। এই বিদ্যালয়খন গঢ় লৈ উঠাৰ পিছত আজি ইয়াৰ পৰা বহু দূৰ দূৰণিলৈ ল'ৰা ছোৱালী কলেজত পঢ়িবলৈ গৈছে। আমাৰ গাঁওখন শিক্ষাৰ ক্ষেত্ৰত যথেষ্ট আগবাঢ়ি আহিছে। যথেষ্ট মেধাৱী ছাত্ৰ ছাত্ৰী আমাৰ বিদ্যালয়ৰ পৰা ওলাই গৈছে। আমাৰ বিদ্যালয়ত পঢ়ি যোৱা ছাত্ৰ ছাত্ৰী মেট্ৰিকত 3-4টালৈকে লেটাৰ ল'বলৈও সক্ষম হৈছে। কিন্তু আজি বহুত দুখৰ বিষয়, এই বিদ্যালয়খন মই মোৰ নিজৰ ল'ৰাতকৈ বেছি মৰম কৰিছিলোঁ। মই বিদ্যালয়খনত মই যথেষ্ট সময় দিছিলোঁ। মই ৰাতিপুৱা ঠিক 7:30 বজাত আহি বিদ্যালয়খনৰ পৰা মই কেতিয়াবা 5টা বাজি যায়, ইয়াত 4:30, 5টালৈকে মই বিদ্যালয়খনত থাকোঁ। এই দুজন মোৰ ষ্টুডেণ্টো আছে ওচৰৰ, তেওঁলোকেও ক'ব ছাৰে স্কুলখনত কি কৰিছিলে কি নাই কৰা। কিন্তু মই বিদ্যালয়খন আহি চাবলৈ সাহস কৰা নাছিলোঁ। আজি আপোনালোকে মোক ফোন কৰি নিমন্ত্ৰণ কৰাৰ কাৰণে মই বিদ্যালয়খনলৈ আহিলোঁ। কিন্তু আহি যি পৰিৱেশ দেখিলোঁ, মানে এনেকুৱা পৰিৱেশ মই বিদ্যালয়খনত দেখিম বুলি কেতিয়াও ভবা নাছিলোঁ। এতিয়া ছাত্ৰ ছাত্ৰীখিনিক বহুত দূৰ দূৰণিত আছেগৈ, কেনেকৈ এতিয়া বিদ্যালয়খন পৰিষ্কাৰ কৰি সুন্দৰভাৱে আকৌ ছাত্ৰ ছাত্ৰীখিনিক বিচাৰি আনি আমি পাঠদান দিব পাৰোঁ, আমি সেইটোৱে এতিয়া চিন্তা কৰিব লাগিব। আৰু মই সমূহ অসমবাসী ৰাইজ তথা আমাৰ শিক্ষা বিভাগক অনুৰোধ জনাব বিচাৰোঁ যে বিদ্যালয়খন অনতিপলমে আমি চাফ চিকুণ কৰি খোলাৰ ব্যৱস্থা কৰি দিয়ে যেন, তাকে মই
অনুৰোধ জনাইছোঁ। হয়, তেখেতৰ চকুত চকুলো দেখিবলৈ পোৱা গৈছে আৰু দেখিছে ইয়াত বিদ্যালয়খনৰ পৰিৱেশ। আলোকে ইয়াৰ পৰিৱেশ দেখুৱাইছে। ইয়াত থকা যিসমূহ পানী টেংকি এনেকেই পৰি ৰৈছে আৰু ইয়াত যি আঁতৰলৈ লৈ গৈছিল যদিও কোনো লোকে আনি ইয়াত থৈছে আৰু বিদ্যালয়ৰ সকলো আচবাব, ইয়াৰ যিখন বাৰাণ্ডা আছিল সেই বাৰাণ্ডাৰ এনেধৰণে গছে, এই ঢলত অহা গছে বলিয়া বানে টচ নচ কৰি থৈ গৈছে সকলো বিদ্যালয়কে ধৰি ঘৰ দুৱাৰ। কিন্তু এতিয়া দেখিছে সকলো এনেধৰণে ইয়াত পৰি ৰৈছে আৰু ইয়াত তেখেতৰ দুজন ছাত্ৰ ইয়াত আছে। মই তেখেতৰ পৰা জানিব চাওঁ, অকণমান ওচৰলৈ ভাল হ'ব আহিলে। কি ক'বা, তোমালোকে এইখন বিদ্যালয়ৰে ছাত্ৰ আছিলা? নমস্কাৰ, মোৰ নাম জিতেন্দ্ৰ ৰায়, নেপালীখুটি, শিৱসাগৰ ডিষ্ট্ৰিক্টৰ পৰা। এই বিদ্যালয়খন আমাৰ ঘৰুৱা লিখা হিচাপ, ঘৰুৱা যেনেকৈ ঘৰ চাফ চিকুণ যেনেকৈ ছাৰে কৈছে তেনেকুৱা কৰি তেওঁ আজিলৈকে কৰি আছিলে। এই যে এখন যেনেকুৱা এই বানপানী হৈছে দেখি পিনে মনটোৱে এনেকুৱা আমাৰো ভাঙি গৈছে। ছাৰে আৰু কেনেকুৱা কি ইয়াত মানে আৰু হ'ব আৰু যেনেকুৱা দেখিছোঁ যে এইটো আপোনাৰ খৰি দেখিছে, ইমান ডাঙৰ ডাঙৰ গছ গছনি, এইখিনি চাফ চিকুণ ভালকৈ আমাক আকৌ কৰালে, ৰিকভাৰ কৰিলে আৰু লাহে লাহে আমাৰ চৰকাৰ আছে, চৰকাৰ যি চাফ চিকুণ কৰাই পিনে আকৌ নতুনকৈ আমি সেই ভাবি আছোঁ আকৌ যদি। প্ৰত্যেকে এটাই কথা যে বিদ্যালয়খন পুনৰ গঢ় লৈ উঠক আৰু সকলোৱে সহায়ৰ হাত আগবঢ়াবলৈ তেওঁলোকে অনুৰোধ জনাইছে আৰু প্ৰতিজনৰ মুখত এটাই কথা, বিদ্যালয়খন যেন পুনৰ অৱস্থালৈ ঘূৰাবলৈ যথেষ্ট সময় লাগিব আৰু সকলোৱে যেন সহায় কৰে বিদ্যালয়খনক। তেওঁলোকে পুনৰবাৰ আমাক জনাইছিলে যে এই বিদ্যালয়খনৰ যিটো কদৰ্য ৰূপ হৈ আছে, এই ৰূপ তেওঁলোকে যেন শীঘ্ৰে ইয়াৰ পৰা কোনো সদাশয় ব্যক্তি বা কোনো লোকে আহি সংগঠন দল ধন্যবাদ জনাইছোঁ মনোজ দত্ত। এয়া আছিল শিৱসাগৰৰ এখন বিদ্যালয়ৰ পৰিৱেশ আৰু দেখিবলৈ পোৱা গৈছে যে বিদ্যালয়সমূহ খোলাৰ নিৰ্দেশ দিয়া হৈছে যদিও বহু বিদ্যালয়ত কিন্তু এতিয়া এনেধৰণৰ এক পৰিৱেশে বিৰাজ কৰিছে আৰু কিমান দিন লাগিব সেয়াও নিশ্চিত নহয়। এনেধৰণে বোকাৰ উপলক্ষে এতিয়াও পুতি ৰাখিছে বহু বিদ্যালয়।